বিহুৰ পাছত ঝুমুৰ নৃত্যৰে বিশ্বভিলেখ গঢ়াৰ প্ৰয়াস ঝুমুৰ নৃত্যৰ এটা প্ৰশিক্ষণত ব্যস্ত হৈ পৰিছে বাক্সাৰ যুৱতী ঝুমুৰ নৃত্য গীতেৰে উখল মাখল হৈ পৰিছে বাক্সাৰ ফাতেমাবাদ চাহ বাগিচা মাদলৰ তালে তালে এদৰে নৃত্যত মতলীয়া হৈ পৰিছে আদিবাসী যুৱতীসকল যেহেতু 24 ফেব্ৰুৱাৰীত সৰু সজাই থব বিশ্ব অভিলেখৰ সেই চেষ্টা বাক্সাৰ 64 গৰাকী যুৱক যুৱতীয়ে অংশ ল'ব ঝুমুৰ নৃত্যত আমাৰ ইয়াত 19-20 দুদিন আমাৰ টেম্পৰাৰী মানে হৈছিলে LAC ভিত্তিত আৰু তাৰ পিছত আপোনাৰ 21-22ত আপোনাৰ মছলপুৰত হৈছিলে দুমনি চাহ বাগানত হৈছে আৰু তাৰ পিছত এতিয়া 28 তাৰিখৰ পৰা 31 তাৰিখলৈকে আমাৰ ইয়াতে ফাইনেলি মানে সিলেকশনটো হৈ গৈছে হৈ যোৱাৰ পিছত আমি মানে প্ৰসেসটো কৰি পেলাই গোটেইখিনি আমি ৰেজিষ্ট্ৰেচন তাৰ পিছত আপোনাৰ যেটো মেডিকেল ফিটনেস সাৰ্টিফিকেট এনেকুৱা এইবিলাক গোটেইবিলাক আমি কৰি আজি শেষ কৰিলো গোটেইখিনি আৰু আজি আমাৰ পৰ্টেলত আপলোড কৰা হ'ব গোটেইখিনি আৰু আমাৰ ইয়াৰ পৰা 64 পাৰ্টিসিপেট গৈ আছে বহুত ল'ৰা আৰু ছোৱালী লগ লগে এটা হল মানস আৰু বাক্সা তাৰ ভিতৰতে আমাৰ টোটাল টিমৰ সংখ্যাটো হ'ব 64 আৰু আমাৰ প্ৰিপাৰেচন চলি আছে প্ৰচেষ্টা আমাৰ মেইন আকৌ ডিস্ট্ৰিক্ট লেভেলৰ এখন হেৰি হ'ব আমাৰ তাতে ইয়াৰ পৰা গৈ